আগষ্ট মাহত ৰাখী বন্ধন, জন্মাষ্টমী, গণেশ চতুৰ্থীৰ ধৰণে বহু উৎসৱ পালন কৰা হ'ব। সেইকাৰণে এই আগষ্ট মাহটো বহু গুৰুত্বপূৰ্ণ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এই আগষ্ট মাহত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত পাঁচ ৰাশি জাতক জাতিকাসকলে প্ৰচুৰ পৰিমাণে অৰ্থৰ উপাৰ্জন কৰিব পাৰিব। তেওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু তেওঁলোকে যি কামত হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। আহক তেনেহ'লে জানি লওঁ পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত কেনেধৰণে আগষ্ট মাহৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আগষ্ট মাহৰ প্ৰথম সপ্তাহ শেষ হোৱাৰ পিছতেই 25 দিনৰ ভিতৰতে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। প্ৰথমতেই 9 আগষ্টৰ তাৰিখে হ'ব ৰাখী বন্ধন। বুধ গ্ৰহৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত। বুধৰ শুভ প্ৰভাৱ পৰাৰ ফলত আপোনালোকে কেওফালৰ পৰা সুখ শান্তি অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। 17 আগষ্টৰ তাৰিখে সূৰ্যদেৱৰ পূজা কৰা হ'ব। ইয়াৰ ফলত আপোনালোকে সকলো দিশৰ পৰা উৎকণ্ঠা আৰু আনন্দ বৃদ্ধি পাবলৈ সক্ষম হ'ব, নিজকে শক্তিশালী কৰি তুলিব পাৰিব। আৰু 21 আগষ্টৰ তাৰিখে শুক্ৰৰ শুভ দৃষ্টি পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। সামগ্ৰিকভাৱে জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আগষ্ট মাহটো বিশেষভাৱে আপোনালোকৰ গুৰুত্বপূৰ্ণ। এই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত পাঁচ ৰাশি জাতক জাতিকাসকলৰ খুব শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত তেওঁলোকে বহু বেছি শুভ লাভ কৰিব পাৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই আগষ্ট মাহৰ 25 দিনৰ ভিতৰত আপোনালোকৰ খুব ভাল খবৰ ঘৰলৈ আহিব। কৰ্মক্ষেত্ৰত বহু লাভৱান হ'ব পাৰিব। পৰিৱৰ্তন হৈ পৰিব আপোনালোকৰ জীৱন। ব্যৱসায়িক বাণিজ্য আপোনালোকে ভালদৰে চলিব পাৰিব বা ব্যৱসায়ত বিনিয়োগ কৰিও লাভৱান হ'ব পাৰিব। ধাৰ্মিক ক্ষেত্ৰত ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ আপোনালোকৰ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ লাভ কৰিব পাৰিব। সন্তানক লৈও আনন্দিত অনুভৱ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বা দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পাব। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ প্ৰেমৰ যোগ নামি আহিছে বা প্ৰেম কৰি থকা লোকসকলৰ কাৰণে অত্যন্ত শুভ যোগ বুলি ক'ব পৰা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি লাভ হ'ব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। শত্ৰু ধ্বংস হৈ পৰিব আৰু মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। নতুনকৈ যদি আপোনালোকে ঘৰত কিবা মাংগলিক অনুষ্ঠান কৰিব বিচাৰে তেনেহ'লে এই 25 দিনৰ ভিতৰত আপোনালোকৰ অত্যন্ত শুভ বুলি মনা গৈছে। বিবাহৰ কাৰণে আগভাগ ল'ব বিচাৰিলেও এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। ঘৰুৱা পৰিৱেশত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। বিশেষকৈ আপোনালোকে যদি ঘৰুৱা পৰিৱেশত কিবা অনুষ্ঠান ৰাখে তেনেহ'লে ইয়াৰ ফলত ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ সম্পদ ক্ৰয় কৰাৰ প্ৰবল যোগ দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব আৰু সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহে আপোনালোকক বহু সহায় কৰিব। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপুনি নতুন পৰিকল্পনা যদি কৰি আছিল সেই পৰিকল্পনাৰ শুভ ফল পাবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলৰ কাৰণে সফলতা নামি আহিব। নতুন গাড়ী বা নতুন যান বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায় এই আগষ্ট মাহত। খেল ধেমালি কৰা লোকসকলৰ দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পাব আৰু সন্মান লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলে দূৰ ভ্ৰমণৰ যোগ লাভ কৰিব বা দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলে সংগ সুখ লাভ কৰিব আৰু লগতে ক'ৰবালৈ যদি আপোনালোকে ফুৰিবলৈ যাবও বিচাৰে তেনেহ'লেও সুন্দৰভাৱে যাব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা গৈছে এই 25 দিন, যাৰ ফলত তেওঁলোকে নতুন কাম বিচাৰি পাবলৈ সক্ষম হ'ব আৰু যি কামত হাত দিব তেওঁলোকে সফলতা অৰ্জন কৰিব
কৰিব পাৰিব। শৰীৰৰ প্ৰতি খালি অকণমান লক্ষ্য ৰাখিব, জ্বৰ কাহ বা মূৰৰ বিষ হোৱাৰ যেন সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব, শত্ৰুৰ পৰা আপোনালোকে অকণমান বাছি চলিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে সন্মান বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধন সুন্দৰভাৱে আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হোৱা দেখিবলৈ পাব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে নতুন কামৰ সন্ধান লাভ কৰিব পাৰিব আপোনালোকে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত মাথো কথা বতৰা কওঁতে অলপ সংযম হ'ব লাগিব। এনেই সামাজিক ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ সন্মান বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যাব। এই মাহৰ 25 দিনৰ ভিতৰত যদি ঘৰলৈ যিকোনো পোহনীয়া জীৱ জন্তু আনি ঘৰত পুহিব পাৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত মংগল হ'ব। 3 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই আগষ্ট মাহে আপোনালোকৰ কাৰণে বহু ভাল সুযোগ সুবিধা লৈ আহিব আৰু বহু ক্ষেত্ৰত আপোনালোকে লাভৱানো হ'ব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ স্থান পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত সমাজৰ লগত জড়িত হৈ আনন্দিত অনুভৱ কৰিব পাৰিব। ৰাজহুৱা কামৰ কাৰণে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। জীৱনত আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আৰু সঞ্চয়ো আপোনালোকে কৰিব পাৰিব। নতুনকৈ কিবা কামত সুযোগ বা সুবিধা বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যায়। আপুনি ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভ কৰিবলৈও সক্ষম হ'ব আৰু লগতে পাবলগীয়া ধনো আপোনালোকে সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। কোনো ক্ষেত্ৰত যদি অৰ্থ আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়িত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সেই অৰ্থ আপোনালোকে জমাও কৰি সুন্দৰভাৱে ৰাখিব পাৰিব। নতুনকৈ যদি ঘৰত মাটি বাৰী ক্ৰয় কৰিব বিচাৰে তেনেহ'লে এই আগষ্ট মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে বা কোনো ক্ষেত্ৰৰ পৰা আপোনালোকৰ বহু লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে আপোনালোকে থাকিব পাৰিব আৰু তাৰ পৰা আপোনালোকৰ বহু বেছি লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। অত্যাধুনিক কিছুমান কাম কৰি তাৰ পৰাও আনন্দিত অনুভৱ কৰিব পাৰিব। ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ফলত ঘৰৰ পৰিৱেশো পবিত্ৰ হৈ পৰিব। 4 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই আগষ্ট মাহে আপোনালোকৰ জীৱনলৈ সুখ শান্তি লৈ আহিব। আপোনালোকৰ ঘৰত ধন সম্পদ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পাব আৰু কৰ্মক্ষেত্ৰত সাফল্যতা অৰ্জন কৰিব পাৰিব। বিবাহৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। সম্পত্তি কিনিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে সম্পত্তি কিনিব পাৰিব। সন্তানক লৈ আনন্দ তথা গৰ্ব অনুভৱ কৰিব পাৰিব। দূৰ ভ্ৰমণ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত মাথো অকণমান আপোনালোকে চকু ৰাখিব লাগিব, কিন্তু বিশেষকৈ অৰ্থ আপোনালোকৰ হানি হোৱাৰ আশংকা খুব কম দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত আপোনালোকৰ অনুকূল প্ৰভাৱ হ'ব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰা দূৰত থাকি শিক্ষা গ্ৰহণ কৰি থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। বহু পুৰণি আত্মীয় লোক আপোনালোকৰ ঘৰলৈ অহাৰ ফলত ঘৰৰ পৰিৱেশ এক নতুন দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়িত মাথো অকণমান চকু ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব, কাৰণ কোনো ক্ষেত্ৰৰ পৰা যাতে আপোনালোকৰ লোকচান নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। আগত যদি কিবা কাম কৰি থৈছিল সেই কামৰ শুভফল আপোনালোকে এই মাহৰ এই 25 দিনৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। শাৰীৰিক ক্ষেত্ৰত আপোনালোকৰ ইমান অসুস্থতা নহ'ব, বৰঞ্চ আগতকৈ উন্নত ফল লাভৰ যোগ দেখিবলৈহে পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। কৰ্মৰ জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণেও কৰ্মক্ষেত্ৰত নিজৰ মান যশ উজ্বলাই তুলিব পাৰিব আৰু কৰ্মক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব। 5 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কোনো ক্ষেত্ৰতেই আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব বা সকলো ক্ষেত্ৰতেই আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব।
আপোনালোকে ভবাতকৈ অধিক আয় মাত্ৰা বৃদ্ধি কৰি তুলিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালবৰ্গৰ মাজত থাকোঁতে সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে। কোনো কাম যদি বহুদিনৰ পৰা আপোনালোকে কৰিবলৈ চেষ্টা কৰি আছে, কৰিব পৰা নাই, তেনেহ'লে এই আগষ্ট মাহৰ এই 25 দিনৰ ভিতৰত আপোনালোকে সুন্দৰভাৱে সেই কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু তাৰ পৰা ভাল ফলো অৰ্জন কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু তেওঁলোকৰ লগত থাকোঁতে দ্ৰব্য লাভৰ যোগ দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। নিজৰ সাধ্য অনুসৰি যদি আপোনালোকে দান দক্ষিণা কৰিব পাৰে তেনেহ'লে আপোনালোকৰ মংগলময় হৈ পৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন চিন্তাধাৰণা মনলৈ আহিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যাব পাৰে। কোনো বিবাদ যদি আপোনালোকে সৃষ্টি কৰি নিজেই ল'ব বিচাৰে তেনেহ'লে তাৰ পৰা কিন্তু ক্ষতি হ'ব পাৰে। সেইকাৰণে যিমান বিবাদৰ পৰা আঁতৰি থাকিব আপোনালোকৰ কাৰণে সিমান ভাল বুলি ক'ব পৰা যায়। ঘৰুৱা ক্ষেত্ৰত ইমান অসুবিধা নাপাব। অচিনাকি ব্যক্তিৰ পৰা কিন্তু আপোনালোকে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।